আপোনালোকে জানেনে কম্পিউটাৰত কাম কৰোঁতে মাউস ইউজ কৰাতকৈ যদি আমি কিবোৰ্ড শৰ্টকাটস ইউজ কৰোঁ তেতিয়া কামবিলাক খুব সহজে আৰু খুব ফাষ্ট হৈ যায় আৰু কোনোবাই যদি ওচৰত আপোনাক কাম কৰি থকা দেখে তেতিয়াহ'লে ভাবিব বা মানুহজন তামাম এক্সপাৰ্ট দেই নমস্কাৰ বন্ধুসকল মই নিৰুৎপল আৰু আপোনালোকে চাই আছে cseinassamese চেনেলটো সাবস্ক্ৰাইব কৰিলে চাগে আৰু মই নকলেও ভিডিওটো ভাল পালেতো লাইক কৰিবই তেনেহ'লে আৰু পলম নকৰি চাওঁ হওক এনেকুৱা 15টা কিবোৰ্ড শৰ্টকাট যিকেইটা জানিলে আপোনাক সবেই কম্পিউটাৰ এক্সপাৰ্ট বুলি গণ্য কৰিব প্ৰথম শৰ্টকাটটো হ'ল উইন্ডোজ প্লাছ ই কম্পিউটাৰত যদি আমি কিবা ফাইল এটা উলিয়াব লাগে তেতিয়াহ'লে আমি সাধাৰণতে মাই কম্পিউটাৰ বা দিছ পিচি নামৰ আইকনটো বিচাৰি ফুৰোঁ মাউছটো দি হেতুকে নকৰি আমি কিবোৰ্ডত উইন্ডোজ সুইচটো দবাই থাকি যদি ই সুইচটো দবাই দিওঁ তেতিয়াহ'লে আমাৰ উইন্ডোজ এক্সপ্লৰাৰটো খোল খাব মানে য'ত নেকি আমাৰ C ড্ৰাইভ D ড্ৰাইভ এনেকুৱা ড্ৰাইভবিলাক দেখাই থাকে সেই উইন্ডোটো খোল খাব তেনেহ'লে আজিৰ পৰা আপোনালোকে যদি মাই কম্পিউটাৰটো খুলিব লাগে বা উইন্ডোজ এক্সপ্লৰাৰটো খুলিব লাগে তেতিয়াহ'লে জাস্ট উইন্ডোজটো ধৰি থাকি ই সুইচটো দবাই দিব সেকেন্ড শৰ্টকাটলৈ আহোঁ ধৰি লওক আপুনি কিবা কম্পিউটাৰত কাম এটা কৰি আছে আৰু ঘপকে কিবা কাৰণত উঠি যাব লগা হ'ল এতিয়া কি হয় কোনোবাই হয়তো আহি পিনে আপুনি কি কৰি আছে চাব পাৰে বা আপোনাৰ ফাইলবিলাক অদল বদল কৰিও দিব পাৰে তো এইটো কাৰণে আমি লক কৰি যোৱাটো ভাল তো লক কৰিবৰ কাৰণে শৰ্টকাটটো হ'ল উইন্ডোজ আৰু এল মানে উইন্ডোজ সুইচটো ধৰি এলটো যদি দবাই দিয়ে তেতিয়াহ'লে কম্পিউটাৰটো লক হৈ যাব থাৰ্ড শৰ্টকাটলৈ আহোঁ মোবাইলতো আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰিয়ে থাকে কম্পিউটাৰটো ঠিক তেনেকৈ মোবাইলৰ নিচিনাকৈ স্ক্ৰীনশ্বট মাৰিব পাৰি আৰু ইয়াৰ শৰ্টকাটটো হ'ল উইন্ডোজ আৰু PRTSCR নামৰ সুইচটো PRTSCR মানে প্ৰিণ্ট স্ক্ৰীন ইমেজটো দেখুৱাৰ দৰে এই সুইচটো প্ৰিণ্ট স্ক্ৰীন বুলিও থাকিব পাৰে বা PRTSCR বুলিও থাকিব পাৰে আৰু যেটো স্ক্ৰীনশ্বটটো এটো আমাৰ পিকচাৰ নামৰ ফোল্ডাৰটোত সেভ হৈ যাব ফোৰ্থ শৰ্টকাটলৈ আহোঁ ফোৰ্থ শৰ্টকাটটো হৈছে Alt + F4 মানে Alt নামৰ সুইচটো ধৰি F4 নামৰ সুইচটো ধৰিব লাগিব F4টো আমাৰ ওপৰত থাকে এই শৰ্টকাটটো আমি এক্টিভ উইন্ডো বা উলাই থকা উইন্ডোটো ক্লোজ কৰিবৰ কাৰণে ইউজ কৰোঁ Alt F4 শৰ্টকাটটো ইউজ কৰি খুলি থকা গোটেইকেইটা উইন্ডো ক্লোজ কৰাৰ পিছত আকৌ এবাৰ যদি Alt F4 দবাই দিয়ে তেনেহ'লে কম্পিউটাৰটো শাটডাউন হৈ যাব গতিকে শাটডাউন কৰিবলৈ আকৌ ষ্টাৰ্টত গৈ শাটডাউন বাটনটো আমি বিচাৰি ফুৰিব নালাগে ফিফথ শৰ্টকাটটো হৈছে উইন্ডোজ প্লাছ টেব ধৰি লওক আপুনি কেইবাটাও উইন্ডো খুলি থৈ দিছে মানে ধৰি লওক এতিয়া ব্ৰাউজাৰটো খুলি থৈ দিছে ইণ্টাৰনেটত কিবা চাই আছে পিকচাৰ ফোল্ডাৰখিনি খুলি থৈ দিছে কিবা এটা লিখি আছিলে তো এই গোটেই বস্তুবিলাক খোল খাই আছে তো আপুনি ইটোৰ পৰা সিটোলৈ যাবলৈ কাৰণে কি কৰিব লাগিব মাউছটো দি আকৌ খুচৰিব লাগিব এইটো নহয় মিনিমাইজ কৰিলে আকৌ ইটো নহয় মিনিমাইজ কৰিলে এনেকৈ কৰিব লাগিব তাতকৈ আমি কি কৰিব পাৰোঁ উইণ্ডোজটো ধৰি টেবটো দবাব পাৰোঁ তেতিয়া ইটোৰ পিছত সিটো উইণ্ডো ওলাই থাকিব তো যিটো লাগে সেইটো ৰৈ দিলেই হ'ল ৰৈ দিলে মানে সেই উইণ্ডোটো মেক্সিমাইজ হৈ যাব 6 নম্বৰ শৰ্টকাটটো হ'ল উইণ্ডোজ প্লাছ যিকোনো এটা সংখ্যা টাস্ক বাৰডাল দেখিছেনে কম্পিউটাৰটো অন কৰি থলে তলত যিডাল বাৰ থাকে সেইডালক কোৱা হয় টাস্ক বাৰ মানে তাত যি কাম কৰোঁ সেই কামবিলাক দেখাই থাকে এতিয়া তাত থকা এপ্লিকেশ্যন কিটা যদি আপুনি খুলিব লাগে তেতিয়াহ'লে কি কৰিব পাৰে টাস্ক বাৰডালত দেখাই থকা লেফ্ট সাইডৰ পৰা প্ৰথম যিটো সফটৱেৰ আছে সেই সফটৱেৰটো যদি খুলিব লাগে তেনেহ'লে আপুনি উইণ্ডোজটো ধৰি 1টো দবাব লাগিব আৰু যদি লেফ্ট সাইডৰ পৰা 2 নম্বৰ সফটৱেৰটো খুলিব লাগে তেনেহ'লে উইণ্ডোজটো ধৰি 2টো দবাব লাগিব আৰু তেনেকৈ বাকিখিনি 2 3 4 5 এনেকৈ দবাই গৈ থাকিব লাগিব এই যে টাস্ক বাৰ উইণ্ডোজ আইকনছ এনেকুৱা অন্যান্য যিবিলাক ডেস্কটপ কম্পনেণ্টছ আছে সেইবিলাকৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেনেহ'লে খুব সোনকালে এটা ভিডিঅ' আহি আছে সেইটো কিন্তু চাবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ'টোৰ নটিফিকেশ্যন পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি কিন্তু বেল বাটনটো দবাব লাগিব নেক্সট শৰ্টকাটটো হ'ল ৰিফ্ৰেছ বা ৰিলোড উইণ্ডোজ কম্পিউটাৰ এটাত আমি যদি ৰিফ্ৰেছ কৰিব লাগে তেনেহ'লে মাউছৰ ৰাইট ক্লিকটো কৰি ৰিফ্ৰেছটোত ক্লিক কৰোঁ আৰু যদি কেতিয়াবা ইণ্টাৰনেটত পেজ এটা চাই থাকোঁতে ভালকৈ বোলে পেজ বা আমাৰ ইমেজবিলাক লোড নহ'ল তেতিয়া আমি কি কৰোঁ ৰিলোড কৰি দিওঁ আৰু এই ৰিফ্ৰেছ বা ৰিলোড কৰিবলৈ আমি ইমান লেংদি প্ৰচেছবিলাক ফ'ল' কৰিব নালাগে আমাৰ এটা শৰ্টকাট আছে যিটো হ'ল ফাংচন 5 বা F5 এই F5 সুইচটো যদি দবোৱা হয় তেতিয়াহ'লে আমাৰ উইণ্ডোজ ছিষ্টেম এটা ৰিফ্ৰেছ হৈ যাব বা যদি আমি ইণ্টাৰনেট ছাৰ্ফ কৰি থাকোঁ বা ব্ৰাউজাৰটো খুলি থওঁ তেতিয়া সেই ব্ৰাউজাৰৰ পেজটো ৰিলোড হৈ যাব নেক্সট শৰ্টকাটটো হৈছে Ctrl+F ধৰি লওক আপোনালোকে এটা পৰীক্ষা দিছিল আৰু তাৰ ৰিজাল্টটো ওলাইছে এতিয়া ৰিজাল্টবিলাকত কি থাকে আমাৰ ৰোল নম্বৰবিলাক থাকে বা নামবিলাক থাকে সাধাৰণতে ৰোল নম্বৰে থাকে আৰু সেই ৰিজাল্ট থকা বা ৰোল নম্বৰ থকা যিটো ডকুমেণ্ট হয় সেইটো 10-12 পেজৰ মিনিমাম থাকে এতিয়া সেই 10-12 পেজৰ ডকুমেণ্টটোত আপোনাৰ ৰোল নম্বৰটো বিচাৰোঁতে কিন্তু আপোনাৰ ধোঁৱা ওলাব তাকেই নকৰি আমি Ctrl+F নামৰ যিটো শৰ্টকাট আছে সেইটো যদি দবাই দিওঁ তেনেহ'লে
এটা ফাইণ্ড নামৰ এটা ফিল্ড ওলাব তাত আমাৰ ৰোল নম্বৰটো যদি লিখি আমি এণ্টাৰ মাৰি দিওঁ বা চাৰ্চ কৰি দিওঁ তেতিয়াহ'লে যদি আমাৰ ৰোল নম্বৰটো আছে ৰোল নম্বৰো দেখাব যদি নাই তেতিয়াহ'লে মেথছ নট ফাউণ্ড বুলি ওলাব এই শ্বৰ্টকাটখিনি কিন্তু এবাৰ ট্ৰাই কৰি চাব দেই আৰু যদি ভাল পায় তেনেহ'লে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব নেক্সট শ্বৰ্টকাটটো চাওঁ আপোনালোকে 3 ইডিয়টছ মুভিখনটো চাইছে তাত চতুৰ ৰামালিংগমৰ কবিতাটোৰ যে শব্দবিলাক চেঞ্জ কৰি দিয়ে সেইটো কেনেকৈ কৰে জানেনে সেইটো কৰিবলৈ শ্বৰ্টকাটটো হ'ল Ctrl+H এই Ctrl+H শ্বৰ্টকাটটো দবালে ফাইণ্ড এণ্ড ৰিপ্লেচ নামৰ এটা পপ আপ উইণ্ড' ওলাব তাত ফাইণ্ড হোৱাট আৰু ৰিপ্লেচ উইথ বুলি দুটা ফিল্ড থাকিব এই ফাইণ্ড হোৱাট ফিল্ডটোত আপুনি কোনটো শব্দ চেঞ্জ কৰিব বিচাৰিছে সেই শব্দটো লিখিব আৰু ৰিপ্লেচ উইথ ফিল্ডটোত আপুনি কোনটো শব্দৰ লগত চেঞ্জ কৰিব বিচাৰিছে মানে নতুন শব্দটো সেই নতুন শব্দটো লিখিব আৰু ৰিপ্লেচ অল কৰি দিব ৰিপ্লেচ অল কৰি দিয়াৰ পিছত সেই ডকুমেণ্টটোত যিমান সেই শব্দটো আছিলে সেই গোটেইবিলাক শব্দ নতুন শব্দটো দি ৰিপ্লেচ হৈ যাব নেক্সট শ্বৰ্টকাটটো চাওঁ যদি আপুনি কোনোবা এটা ছফ্টৱেৰ খুব ফাষ্ট খুলিব লাগে আমি এনেই নৰ্মেলি গ'লে কি কৰোঁ ষ্টাৰ্টত গৈ প্ৰগ্ৰেমছত গৈ তাত গৈ ছফ্টৱেৰটো বিচাৰি তাত ক্লিক কৰোঁ নহয় জানো তো সেইটো নকৰি আমি ছফ্টৱেৰ এটা খুব ফাষ্ট খুলিব পাৰোঁ কেনেকৈ খুলিম ষ্টাৰ্ট বাটনটো এবাৰ ক্লিক কৰাৰ পিছত যেতিয়া ষ্টাৰ্ট মেনুখন ওলাব তেতিয়া আমি সেই ছফ্টৱেৰটোৰ নামটো অলপ লিখি দিম ধৰি লওক নোটপেড খুলিব লাগে এই স্ক্ৰীনত দেখাৰ দৰে NOTE লিখি দিলোঁ নোটপেডটো আহি গ'ল এণ্টাৰ মাৰি দিলোঁ তেতিয়া নোটপেডটো এনেকৈ খোল খাই যাব এই প্ৰচেছটো কম্পিউটাৰত ইনষ্টল হৈ থকা যিকোনো ছফ্টৱেৰ খুলিবৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে নেক্সট শ্বৰ্টকাটটো হ'ল আনডু আমাৰ সকলোৰে কেতিয়াবা ফিল হয় কিবা এটা ভুল কৰি এটোৱাৰ পিছত যে আমি কিজানিবা এই ভুলটো নোহোৱা কৰিব পাৰিলোঁ হয় বা আগৰ সময়ত ঘূৰি যাব পাৰিলোঁ হয় বন্ধুসকল আপোনালোকে কম্পিউটাৰত এই কামটো কিন্তু কৰিব পাৰে ধৰি লওক আপুনি ফটো এখন কম্পিউটাৰত এডিট কৰি আছে বা ডকুমেণ্ট এটা লিখি আছে এক্সিডেণ্টেলি আমাৰ কেতিয়াবা কি হয় কিবা এটা শব্দ ডিলিট কৰি পাওঁ বা কিবা ভুলতে এটা আঁচ এডাল আঁকি পাওঁ বা এনেকুৱা ধৰণৰ কিছুমান ভুল হৈ যাব পাৰে তো সেই ভুলখিনি নোহোৱা কৰিবলৈ কাৰণে শ্বৰ্টকাটটো হ'ল Ctrl+Z মানে আনডু এতিয়া তেনেহ'লে ভুল হ'লে মানে টেনশ্যন ল'ব নালাগে আপোনালোকে শেষৰ 3টা শ্বৰ্টকাট ডিছকাছ কৰাৰ আগতে বন্ধুসকল এটা ৰিকুৱেষ্ট কমেণ্ট নকৰাকৈ নাথাকিব আপোনাৰ কমেণ্টটোৱে মোক এনেকুৱা ধৰণৰ ভিডিঅ' আৰু সুন্দৰকৈ বনাবলৈ কাৰণে উৎসাহিত কৰিব ভিডিঅ'টো চাই যদি কিবা লাভ হোৱা যেন লাগিছে তেনেহ'লে সলমান খানে কোৱাৰ দৰে আৰু 3জনক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও আৰু 3জনক শ্বেয়াৰ কৰি দিব পাৰে জোকছ এপাৰ্ট লাষ্ট 3টা শ্বৰ্টকাট চাওঁ লাষ্ট 3টা শ্বৰ্টকাট হ'ল Ctrl+C Ctrl+X আৰু Ctrl+V মানে কপি কাট আৰু পেষ্ট এটা কথা মনত ৰাখিব কাট কৰোঁ বা কপি কৰোঁ আমি পেষ্ট কৰিবই লাগিব তেতিয়াহে কামত দিব আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম